বিশ্বনাথত সদৌ অসম শিশু একাংক নাট প্ৰতিযোগিতা 2024ৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। বিশ্বনাথ চাৰিআলিৰ লিচুবাৰীস্থিত হোটেল অতিথিত সদৌ অসম শিশু একাংক নাট প্ৰতিযোগিতা 2024 উদযাপন কৰাৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে হিতেশ্বৰ দাসে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিংকু বৰুৱাই। সভাৰ সিদ্ধান্ত মৰ্মে প্ৰতিযোগিতাখন বিশিষ্ট অভিনেতা পৰিচালক নাট্যকাৰ প্ৰয়াত কৃষ্ণ ভূঞাৰ সোঁৱৰণত এই বৰ্ষৰ পৰা উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিযোগিতাত অহা 27 অক্টোবৰৰ পৰা পুৱা 10 বজাৰ পৰা এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত পুৰণি কমিটিকে বাহাল ৰখাৰ লগতে দিগন্ত কটকী আৰু খঞ্জন বৰাক সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। অহা 20 ছেপ্টেম্বৰৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী নাট্য দলসমূহক পাণ্ডুলিপি জমা দিবৰ বাবে সাধাৰণ সম্পাদক জিংকু বৰুৱাই আহ্বান জনায়। প্ৰতিযোগিতাত মুঠ 24টা পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি বিত্ত বিভাগৰ আহ্বায়ক অভিজিত কৌশিকে জানিবলৈ দিয়ে। প্ৰতিযোগিতা উদযাপন সমিতি বিশ্বনাথ চাৰিআলি যোৱা বৰ্ষৰ দৰে এইবেলিও অসমৰ অন্যতম এগৰাকী শিশু নাট কৰ্মকৰ্তা প্ৰয়াত কৃষ্ণ ভূঞাৰ সোঁৱৰণত এই বৰ্ষৰ পৰা কৃষ্ণ ভূঞা সোঁৱৰণী শিশু একাংক নাট প্ৰতিযোগিতা নামেৰে আমি সদৌ অসম ভিত্তিক শিশু একাংক নাট প্ৰতিযোগিতা উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ এই অতিথি হোটেলত সন্মানীয় জিংকু বৰুৱা দাস সম্পাদক আৰু হিতেশ্বৰ দাস দেৱক সভাপতি, সন্মানীয় অসমৰ অন্যতম এগৰাকী নাট্যকাৰ তথা অভিনেতা জ্যোতি ভূঞা তেখেতক আমি উপসভাপতি হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰিছোঁ। আমাৰ নাটক উদযাপনৰ তাৰিখ হৈছে নাটক প্ৰতিযোগিতাৰ তাৰিখ হৈছে অহা 27 অক্টোবৰ আৰু আমাৰ পাণ্ডুলিপি জমা দিয়াৰ শেষ তাৰিখ হৈছে 20 ছেপ্টেম্বৰ তাৰিখ। গতিকে আমি ইয়াৰ জৰিয়তে অসমৰ চুকে কোণে থকা বিভিন্ন নাট্য দলসমূহক আহ্বান জনাওঁ যে তেখেতসকলে 20 ছেপ্টেম্বৰৰ ভিতৰত তেখেতসকলৰ পাণ্ডুলিপিসমূহ জমা দি আমাৰ এই প্ৰতিযোগিতাখনত যাতে অংশগ্ৰহণ কৰে। ধন্যবাদ। Thank you.